নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱী সকল কি খবৰ আশা কৰো সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে ভালে আছো যোৱা কালি মানে মই এটা ভিডিও দিছিলো আৰু সেই ভিডিওটো আসলতে আপোনালোকে খুধি থকাৰ কাৰণে দিছো আৰু মই কাৰো নাম মেনশন কৰা নাই মই এটা কথাই কৈছো কাৰোবাৰ যদি চাবলে মন নাযায় নাচালে হল এনেই উল্টা পুল্টা তেনেকে কমেন্ট দিয়াকে নাচালে হল কিছুমানে কি কৰে ওপৰৰ শব্দকিটা যেতিয়া পঢ়ে আৰু ওপৰ মানে শব্দকিটা পঢ়িয়ে মানে ভিডিওটোৰ তেওঁলোকে ভাবে যে মই ভিডিওটোৰ ভিতৰত একদম বেয়াকে কিবা বনাইছো আসলতে হেতু কথা নহয় যেটো খসা হেতুকে কম মুক মানে কৈছে পৰচৰচা আমুক তামুক ভিডিওটো সম্পূৰ্ণকে নচকে কি মন্তব্য কৰে চাবই না লাগে আৰু যি সকলৰ চাবলৈ ধৈৰ্য নাই মইতো কৈ থকা নাই চাব লাগিব বুলি এক নম্বৰৰ কথা হেতু বহুতে কিন্তু বহুত ভাল পাইছে বহুত সুন্দৰকে মন্তব্য দিছে তেওঁলোকক বহুত বহুত অন্তৰপা ধন্যবাদ জনাইছো আৰু যি সকলৰ চাবলে মন নাই তেওঁলোকক নাচাব তেওঁলোকে মোক মানে আনসাবস্ক্ৰাইব কৰি দিয়ক মই হেতুত একদম বেয়া নাপাও যি সকলে মোক বেয়া পায় তেওঁলোকে মোক আনসাবস্ক্ৰাইব কৰিলেও মই একেবাৰে মই বহুত সুখী হ'ম মোক সাৰ্চ কৰি চাই থাকিব নালাগে বা মোক তেনেকে আপোনালোকে মোৰ ভিডিওসমূহ পাবলৈ আপোনালোকে নটিফিকেশন পোৱাৰ লগে লগে আপোনালোকে নাচাবই যি সকলে সাবস্ক্ৰাইব কৰি থৈছে নাচাব বেয়া পোৱা সকলে মইতো কৈ থকা নাই ন মোৰ ভিডিওটো দিছো চাব লাগিব মোৰ মনত যি আহে মই তাকে মই দি থাকিব পাৰো যেহেতুকে এটো মোৰ ব্যক্তিগত চেনেল হলেও কিছুমান কথা যেতিয়া মাতো হেতু মই মোৰ নিজৰ কথা মই নিজে প্ৰকাশ কৰিমে হেতু কথা আৰু মই লিপষ্টিক বেছিকে লগাও লিপষ্টিক কমকে লগা এটো মোৰ লগত কথা মই যে এই লিপষ্টিকটো লগাই আছো 100 টকীয়া 200 টকীয়া নহয় মই স্টাইল কৰিছো মই লিপষ্টিক লগাইছো মই কাজল লগাইছো মই চশমা পিন্ধিছো মই জিয়ে নিপিন্ধো হেয়া মোৰ ঘৰৰ মানুহে চকু দিব বা এটা কথা মনত ৰাখিব যে মই যে এই লিপষ্টিকটো লগাইছো আপোনালোকে একাংশই যি সকলে মোক কৈ আছে লিপষ্টিকটো কিমান দামৰ আপোনালোকে মানে সেই একাংশক কৈছো যি একাংশই কৈ আছে সেই একাংশক কৈছো আপোনালোকে যেটো লিপষ্টিক লগায় সেই লিপষ্টিকটো লগোৱাৰ বাদে আপোনালোকে গোটেই প্ৰসাধনৰ যিমানখিনি সামগ্ৰী মুখত লগায় সেই মুখত লগোৱা সকলো সামগ্ৰীখিনি মোৰ লিপষ্টিকটোতে সোমাই আছে মই ইমানে কলো মানে মোৰ লিপষ্টিকটোৰ দাম কিমান আপোনালোকে অনুমান কৰি লব মই 100 টকীয়া 200 টকীয়া লিপষ্টিক লগোৱা নাই লগাইছো কিমান 1200 টকীয়া লিপষ্টিক লগাইছো দেই আৰু মোৰ নিজৰ পইচাৰে লগাইছো গতিকে কোনোবাই ভাল পাওক বুলি আকৌ মই লিপষ্টিকটো আৰু নলগাকে থাকিম নেকি হেতু হ'ব পাৰে নেকি হেতু কথা কিন্তু এটোৱে নহয় যে আপোনালোকৰ এটা মানে যি সকলে মোক কৈ আছে আপোনালোকৰ মতামতটো মই চাম আৰু মই সেই চাই পেলাই মোৰ মনটো বেয়া কৰি মই লিপষ্টিক নলগাম হেতু হ'বই নোৱাৰে কাৰণ মই লগাম যেহেতুকে মই লগাই ভাল পাও মোক ঘৰৰ মানুহে একো নকয় আৰু বাহিৰা মানুহৰ কথা শুনি পেলাই মই নলগাকে থাকিম নেকি হেতু হ'বই নোৱাৰে 2 নম্বৰৰ কথা হেতু 3 নম্বৰৰ কথা হৈছে মই যেহেতুকে সেই দম্পতি হালৰ বিষয়ে ভিডিওটো দিছিলো তাত কৈছে যে আপুনি বলে কিয় বলে উলটি বাগৰ মাৰিছে আপোনালোকৰ বলে পাখি মাইনাকটো সামাজিকভাৱে কোৰ্ট মেৰেজ কৰোৱাৰ পাছতো সামাজিকভাৱেটো বিয়া কৰাই পেলাই ধুনিয়াকে আপোনালোকে বিয়াখন সামাজিকভাৱে দেখাইছে তাৰ পাছত বাৰু তেওঁলোকৰ কিবা এটা হলেও এতিয়া আমি একচেপ্ট কৰিম কিন্তু তেওঁলোকৰটো হেতু হোৱা নাই আসলতে মই এটা কথাই কৈছো সকলোৰে মতবিলাক বেলেগ দেই ধানটো প্ৰতি কণটো মানুহটোৰ প্ৰতি মনটো গতিকে হেতুৱে আপোনালোকক কথা কৈছো কোনোবা আহিছে বুলি চাইছো গতিকে হেতুৱে কথা ধাকে প্ৰত্যেকৰে মনৰ ধাৰণাবিলাক বেলেগ এটোৱে নহয় যে আমি কৰিছো যেতিয়া তেওঁলোকেও কৰিব সময় বহুত আছে আৰু আমাৰ এটো সাইডে এনেকুৱা হয় যেতিয়া এনেকে মানে সন্তান পেটত স্থিতি হোৱাৰ সময়ত 10 মাহলৈকে মানে সন্তানটো প্ৰসৱ নোহোৱালৈকে বিয়াখন পাতিব নোৱাৰে আৰু আমি যেতিয়া পাখি মাইনাক আৰু বহুতে কৈ আছে কিছুমান মানে কি বুলি কম অল্প বিদ্যা ভয়ংকৰী বুলি কয় কিছু একাংশ শিক্ষিত মানুহেও কৈ আছে মই চাইছো যে আপুনি বলে কিয় এনেকুৱাখিনি কথা কৈছে আপুনিটো বলে সমৰ্থন কৰিবই কাৰণ আপোনালোকৰ বলে পাখিক বলে আপোনালোকে অতদিন বলে কাকু লগত ৰাখিছে ওকে মই ৰাখিছোহি মোৰ ঘৰত মই ফাৰ্ষ্ট ইয়াৰৰ পৰা নাম লগাই দিছো বৰ্তমান মাইনা বিএ পাস কৰিলে আৰু বিএ পাস কৰাৰ এবছৰৰ আগত আমাৰ মাইনাতে 3 বছৰ সোমাব বিয়া হোৱা মই তাক আনি সম্পূৰ্ণকে পঢ়াইছো মোৰ লগত ৰাখিছো থাকিব পাৰে মোৰ ঘৰত আমিতো কাকু মাইনাক পতি পত্নী হিচাপে থাকিব দিয়া নাছিলো হেতু জানি বুজি কথা কব দেই জানি বুজি কথাটো কলে ভাল হয় মই মাইনাক আনিছো এটোৱে নহয় যে আমি পতি পত্নী কৰি একে আনিয়ে ৰখাইছো একেবাৰে নহয় সুন্দৰকে সিহঁতে দুইটাই পঢ়া শুনা কৰিলে কাকুৱে ডিগ্ৰী মানে কাকুৱে বিএসসি কমপ্লিট কৰিলে
কাকুৱে BSc কমপ্লিট কৰিলে, মাইনাই ডিগ্ৰী কমপ্লিট কৰিলে। ডিগ্ৰী কমপ্লিট কৰিবলৈ এবছৰ থাকোঁতে আমি সুন্দৰকৈ বিয়াখন মাইনাক পাতি দিছোঁ। বিয়াখন পতা এতিয়া 3 বছৰ হৈছে। মইতো মাইনাক আনি একদম মই পাইছিলে নেকি সুন্দৰকৈতো মই ৰাখিছোঁ, নিজৰ ছোৱালী হিচাপত ৰাখি মই পঢ়াই শুনাই সম্পূৰ্ণ পঢ়াই শুনাই লোৱাৰ পাছতহে মই বিবাহখন পাতি দিছোঁ। আৰু কোৰ্ট মেৰেজ কৰিছোঁ, সেয়াও ভিডিঅ' আপোনালোকক দিছোঁ। বিবাহখন কৰিছোঁ, সেয়াও ভিডিঅ' দিছোঁ। কিন্তু এইটোৱে কথা নহয় যে কাৰোবাক একে সঁচা কথাটো আকৌ মই মিছা কথা মাতিম। এইটো মানে কি মাইনাক আনি ল'লোঁ বুলিয়ে তেনেকুৱা নেকি? সেইটো কথা নহয়। যিটো সঁচা সেইটোৱে ক'ম। তেওঁলোকে একো ভুল কাম কৰা নাই। সামাজিকভাৱে বিবাহখন কৰা নাই, সেইটো হয়, সেইটো কৈছোঁ। আৰু সেইটো হৈছে তেওঁলোকৰ মতামত, তেওঁলোকৰ সেইটো ব্যক্তিগত কথা। কিয় বা কৰোৱা নাই সেইটো কিবা থাকিব পাৰে। গতিকে এই কিছুমান যেন ভিডিঅ' নোচোৱাকৈ উল্টা পুল্টা তেনেকৈ কমেণ্ট কৰে। এবাৰ আকৌ মোৰ লিপষ্টিকত লৈ লাগিলে, মোৰ সাজ পোছাকক লৈ লাগিলে, মাইনাৰ সাজ পোছাকক লৈ লাগিলে, এনেকুৱাহে পিন্ধে। পিন্ধে যদিও আমি সুন্দৰকৈ আছোঁ দেই। সাজ পোছাক পিন্ধিলে বুলিয়ে, তেনেকুৱা সাজ পোছাক পিন্ধিলে বুলিয়ে যে বহুত বেয়া হৈ যাব সেইটো নহয়। যিসকল বেয়া হৈছে দেখিছে নহয়, দেখা পাইছেনে নাই আপোনালোকে কোনসকল বেয়া হৈছে? আৰু আগতেও কৈছোঁ যে আলনাত জাপি থোৱা কাপোৰ আমি সদায় দেখা কৰা কৰি থাকোঁ ন, সদায় দেখি থাকোঁ আলনাত জাপি থোৱা কাপোৰখিনি, কেতিয়াও তাত উয়ে নধৰে। কিন্তু বাকচত যিসমূহ কাপোৰ আমি জাপি থওঁ সেয়া কিন্তু উয়ে ধৰা দেখিছোঁ, চকুৰ আগত প্ৰমাণ পাইছোঁ। সেইকাৰণে কৈছোঁ যে এজনী ছোৱালীয়ে সাজ পোছাকটোত লৈ পেলাই আপোনালোকে চৰিত্ৰটো নিৰ্ধাৰণ কৰিব নোৱাৰে। উৰণিৰ তলত থকা চাদৰ মেখেলা সম্পূৰ্ণকৈ পিন্ধি থকা এগৰাকী মহিলাই কিন্তু বহুত দুষ্কৃতি কাৰ্য কৰি, বহুতখিনি বেয়া কাম কৰি সমাজৰ কাৰণে যিখিনি তেওঁলোকে আদৰ্শ দেখাইছে সেয়া আপোনালোকে মুখখন বন্ধ কৰি থাকিলে নহ'ব নহয়। আমি মুখখন খোলাকৈ কৈ দিওঁ কাৰণে আমাৰ মুখ চোকা পৰচৰ্চা কৰে বুলি কয়। কিন্তু সেইখিনি আপোনালোকে মাতক। মাইনাই এটা কথা কওঁ, ঠিক আছে ভিডিঅ' বনালে, কাৰোবাৰ লগত ভিডিঅ' বনালে, কাৰোবাৰ লগত তাই আধা কাপোৰ পিন্ধি পেলাই ভিডিঅ' বনালে, আপোনালোকে কাৰোবালৈ পলাই যোৱা দেখিছে নেকি? যিসকলে সমালোচনা কৰি আছে, আচলতে শুনক, যিসকলে সমালোচনা কৰি আছে সেইসকলে মাইনাৰ স্থান কেতিয়াও পাব নোৱাৰে বা মোৰ স্থান কেতিয়াও পাব নোৱাৰে। মই সেইটোৱে ক'লোঁ। কাৰণ মই লিপষ্টিক যে লগাইছোঁ, তেওঁলোকৰ মাতৃয়ে হওক বা তেওঁলোকে হওক এইটো ব্ৰেণ্ডৰ লিপষ্টিক লগাব নোৱাৰে, লগাব পাৰিব। কিন্তু আমাৰ নিচিনাকৈ এই বয়সতো সুন্দৰকৈ থাকিব নোৱাৰে। সেইকাৰণে জ্বলি পকি এনেকুৱা কমেণ্ট দিছে। আৰু সেই কমেণ্টক মই একাষৰীয়া কৰি থৈ মই একো পাত্তা নিদিওঁ দেই, কৈ দিছোঁ স্পষ্টকৈ। আৰু সঁচা কথাটো কমেই যে তেওঁলোকে এইটো কৰিছে, এইটো বেয়া হৈছে, আমুক হৈছে তামুক হৈছে, কেলৈ ক'ম? সঁচাৰ ওপৰত মাতি আহিছোঁ, সঁচা কথাটোৱে কৈছোঁ। বাকী যোনে যি কয় কৈ থাকক, মই ভিডিঅ' দিমেই। বেলেগে নিজৰ ঘৰৰ মানুহে ক'লে বেলেগ কথাও, আল্টু ফাল্টু কোনোবাই কথা ক'ব, সেইটো মই একচেপ্ট কৰিম নেকি? বা তেওঁলোকৰ সেই কথাটোত মই কিবা পিছ হুহুকি আহিম নেকি? তেনেকুৱা মানুহ নহয়। মই বেছিকৈ উৎসাহে পাওঁ সেই তেনেকুৱা ধৰণৰ কমেণ্টসমূহ পালে। বেছিকৈ মই উৎসাহ এটা কাৰণে পাওঁ, তুহুতেহে তেনেকুৱা কৰিছোঁ, এতিয়া মই আৰু কৰিম। গতিকে মই এতিয়া গৈ আছোঁ মুম্বাই, দেলহি, একদম চব ফুৰি আহিম, একদম সোনকালে গৈ আছোঁ। আপোনালোকে দেখিব তেতিয়া ড্ৰেছ পোছাকক লৈ, তেতিয়ালৈতো আৰু আপোনালোকে সমালোচনা কৰিব ন মোৰ ড্ৰেছ পোছাকক লৈ। যিহেতুকে ঠাই য'ত যাম সেইবিলাকত যেনেকুৱা ড্ৰেছ পিন্ধে তেনেকুৱাই পিন্ধিম। গতিকে ৱেইট কৰি থাকক সেই ভিডিঅ'সমূহ পাবলৈ দেই। সুন্দৰ লোকেশ্যনৰ পৰা আপোনালোকলৈ মই ভিডিঅ' প্ৰেৰণ কৰিম, যিসকলে মোক ভাল পায়। আৰু যিসকলে মোক বেয়া পায় তেওঁলোকেও চাগে আৰু একদম CC কেমেৰাৰ দৰে চাব, বা বাহিৰত গৈছে কেনেকুৱা বা পিন্ধিছে, কি বা কৰিছে, কাৰণ তেওঁলোক যাবও নোৱাৰে, হয়নে নহয়? গতিকে এইখিনিকে কৈ মোৰ আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। ভিডিঅ' বুলি নহয়, কথাকেইটা কৈছোঁ, সামৰণি মাৰিছোঁ। লগ পাম আপোনালোকক নতুন এটা ভিডিঅ'ৰ সৈতে। এতিয়া বাই বাই।